কোনেও ভবা নাছিল যে অসমত এখনকৈ 23খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব পাৰে কোনেও ভবা নাছিল যে গহপুৰৰ পৰা তেজপুৰলৈ ইমান ধুনীয়া নেশ্যনেল হাইৱে বনিব পাৰে কোনেও ভবা নাছিল আমাৰ অসমত কেতিয়াবলৈ এইমছ আহিব পাৰে কোনেও ভবা নাছিল গহপুৰৰ পৰা গোলাঘাটলৈ সুৰংগ নিৰ্মাণ হ'ব পাৰে ব্ৰহ্মপুত্ৰৰ তলেদি শ্ৰদ্ধা ৰাইজ ই আজি সপোন নহয় গহপুৰৰ পৰা নুমলীগড়লৈ 6খন গাড়ী একেলগে যাব পৰা টানেল নৰেন্দ্ৰ মোদীৰ মোদী গ্যাৰেণ্টি এই কথা আজি সঁচা আৰু ই সত্যত পৰিণত হৈছে শ্ৰদ্ধাৰ ৰাইজ কনকলতা বৰুৱাৰ জাতীয় জীৱনৰ প্ৰতি অৱদান কোনে নাজানে কোনেও কিয় কল্পনা কৰিব পৰা নাছিল কংগ্ৰেছৰ এখনকৈ 60 বছৰ অসমত চৰকাৰ আছিল কনকলতা বৰুৱাৰ নামত এখন মহাবিদ্যালয় হ'ব লাগে এখন বিশ্ববিদ্যালয় হ'ব লাগে তাৰ কল্পনা কংগ্ৰেছে কৰিব পৰা নাছিল কংগ্ৰেছে চিন্তা কৰিব পৰা নাছিল মোৰ মনত আছে যোৱা ইলেকশ্যনৰ সময়ত যেতিয়া মই উৎপল বৰা ডাঙৰীয়াৰ নিৰ্বাচনৰ সভাত আহিছিলো যে গহপুৰত কনকলতা বিশ্ববিদ্যালয় হ'ব কংগ্ৰেছৰ মানুহসকলে আমাক হাঁহিছিল ৰিপুন বৰাই কৈছিল কেতিয়াও সম্ভৱ নহয় আজিৰ পৰা 6-7 মাহ পিছত আমি সকলোকে মাতিম কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ অনুষ্ঠানত আৰু এনেকুৱা বিশ্ববিদ্যালয় নাপাতো এইখন বিশ্ববিদ্যালয়ত আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্স শিকিম আমি মেচিন লাৰ্নিং শিকিম আমি নতুন উদ্যোগৰ বিষয়ে শিকিম সেমি কণ্ডাক্টৰৰ বিষয়ে শিকিম এইখন বিশ্ববিদ্যালয়ে অসমক ভাৰতবৰ্ষৰ শৈক্ষিক মানচিত্ৰত ভোটা তৰাৰ দৰে জিলিকাই ৰাখিব আজিকালি ভাৰতত কি চলি আছে মোদী কি গ্যাৰেণ্টি তাৰমানে মোদীয়ে ক'লে হ'বই আৰু ইয়াতে আমি কি কৈ আছো মোদী কি গ্যাৰেণ্টি মামা কি ওয়াৰেণ্টি তাৰমানে কাম হ'বই আৰু কোনো কথাই নাই শ্ৰদ্ধা ৰাইজ 50,000 নতুন চাকৰি ঘৰে ঘৰে অৰুণোদয় লাখপতি বাইদেউ আৰু তাৰ লগত আৰু এটা নতুন আঁচনি আমাৰ যিমান ছোৱালী এইবাৰ মেট্ৰিক পাছ কৰিব তাক কোনে পঢ়াব এইবাৰ ছোৱালীবিলাকক কোনে পঢ়াব লৰাক পঢ়াব দেউতাক মাকে ছোৱালীক পঢ়াব মামাই হ'ব মেট্ৰিক পাছ কৰি কলেজত এডমিশন ললে ছোৱালীক আমি বিনামূলীয়া এডমিশন দিম 10,000 টকা দিম হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ললে 12,500 টকা দিম আৰু যদি ইউনিভাৰ্সিটিত পঢ়ে আমি 25,000 টকা ছোৱালীসকলৰ বেংক একাউণ্টত আমি সোমাই দিম এতিয়া আমি কি কৰিছো লৰাৰ কাৰণেও এডমিশন ফ্ৰী ছোৱালীৰ কাৰণেও এডমিশন ফ্ৰী আৰু স্কুটি সাইকেল আছে তাৰ লগত এইবাৰ ছোৱালীক পঢ়াৰ দায়িত্ব মামাই লৈ লৈছে দেউতাক মাকে ল'ব নালাগে কিন্তু এটা মই নতুন আঁচনিৰ কথা আপোনালোকক ক'ব খুজিছো আঁচনিটো শুনিব আৰু ৰাতি ঘৰতে আঁচনিটোৰ কথা চিন্তা কৰিব ফটক কৰি চিন্তা নাহে ৰাতি ঘৰত গৈ চিন্তা কৰিব
শ্ৰদ্ধাৰ ৰাইজ, প্ৰত্যেকখন ঘৰতে এজন মূল মানুহ থাকে। মোৰ ঘৰত মই হলো, আপোনালোকৰ ঘৰত দেউতা হল, হাজবেণ্ড হল, ডাঙৰ ল'ৰাটো হল। ভগৱানে নকৰক এই উপাৰ্জনকাৰী ব্যক্তিজনৰ যদি বেমাৰ হয়, উপাৰ্জনকাৰী ব্যক্তিজনৰ যদি মৃত্যু হয়, ঘৰখন কেনেকে চলিব? চলাৰটো কোনো উপায় নাথাকে। দুদিন পিছত মৃতকৰ যদি ধাৰ থাকি যায়, ধৰুৱা সকলো ঘৰত আহে, বোলে ধাৰটো দিয়ক। মহিলাগৰাকীয়ে কেনেকে ঘৰ চলাব? বাকী পৰিয়ালটোৱে কেনেকৈ বাচিব? চৰকাৰে আজিলৈকে চিন্তা কৰা নাই। এইবাৰ আমি কি ভাবিছো যে আমাৰ ঘৰখনৰ মূল উপাৰ্জনকাৰী ব্যক্তিজনৰ এটা বীমা থাকিব লাগিব। বীমা কেনেকে কৰিব? টকা কোনে দিব? প্ৰিমিয়াম বীমা লেপছ হৈ যাব। এইবাৰ আমি ঠিক কৰিছো যে উপাৰ্জনকাৰী ব্যক্তিজনৰ নামত চৰকাৰে বীমা কৰাই দিব, চৰকাৰে ইন্সুৰেন্সৰ টকা জমা দিব।